হয়, আপোনালোকলৈ এটা লৈ আহিছোঁ এটা আশাৰ বতৰা আজি। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ গেলেকী অঞ্চলৰ বচা গাঁৱত, য'ত কেইগৰাকীমান মহিলাই একগোট হৈ এটা গোটৰ জৰিয়তে বন্ধন বেংকৰ পৰা লোন লৈ তেওঁলোকে ঋণ লৈছে প্ৰায় 1 লাখ টকা। সেই 1 লাখ টকাৰে ৰিংকুমণি বকতিয়াল গগৈ নামৰ মহিলাগৰাকীয়ে ইয়াত এটা স্বাৱলম্বিতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে আৰু তেওঁৰ নিজৰ লগতে আন 4গৰাকী মহিলা, তেওঁলোকে গোটত 3গৰাকী আছে আৰু 4গৰাকী মহিলাক তেওঁলোকে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। তেওঁলোকে কিবা এটা যেতিয়া এতিয়া আপোনাৰ আজিৰ যুগত দেখা যায় কিছুমান মহিলাই অকল মোবাইলত ব্যস্ত হৈ বেয়া দিশলৈ গৈ আছে। কিছুমান সমাজৰ কাৰণে এইটো এটা নীতিমূলক দিশ হ'লেও ইয়াত আমি আহি সুখী হৈছোঁ যে দেখুৱাবলৈ পাইছোঁ যে তেওঁ নিজেও স্বাৱলম্বী হৈছে, লগতে আৰু কেইটামান পৰিয়াল পোহপাল দিবলৈ চেষ্টা কৰিছে। মাত্ৰ বন্ধন বেংকৰ পৰা 1 লাখ টকাৰে আৰম্ভ কৰিছে। 7গৰাকীকৈ মহিলা ইয়াত ব্যস্ত হৈ থাকে। তেওঁলোকে নিজেই যেতিয়া কৰিবলৈ চেষ্টা কৰিছে, সকলোৱে পাৰিব যদি চেষ্টা কৰে, খালি তেওঁলোকে শিকিবলৈ চেষ্টা কৰিব লাগিব যে কেনেকৈ আগবাঢ়িব পাৰি, কেনেকৈ আৰু 10জনক লগত লৈ মাউখে উঠিলে কয় যে গুৰি পৰুৱাৰো মৰণ নাই। তেওঁলোক নিশ্চয় এতিয়া বিপদত পৰা নাই, কিন্তু চৰকাৰলৈ তেওঁলোকে এটা অনুৰোধ জনাইছে। অথনি আমাক কৈছে যে বহিৰাগতৰ কবলৰ পৰা আমাৰ গামোচা বা আমাৰ যিখিনি মেচিনৰ গামোচা বা মেচিনৰ কাপোৰ আমাৰ এতিয়া ইয়াত চৰকাৰে বন্ধ কৰিছে, কিন্তু হ'লে কি হ'ব যদি সূতাটোৰ যদি বহিৰাগত থাকে হাতত, তেওঁলোকে যেতিয়া সূতাৰ দামটো কণ্ট্ৰল কৰিব পাৰে, কিন্তু সূতাৰ যদি আমাৰ ইয়াত যদি চৰকাৰে চেষ্টা কৰি নিজাকৈ এটা যদি সূতা তৈয়াৰ কৰিব পাৰে অসমত, তেতিয়া নিশ্চয়কৈ আমাৰ মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব। এখন বেপাৰ গঢ়ি তোলাৰ ইয়াত যথেষ্ট থল আছে। কাৰণ অসমীয়াত এষাৰ কথা আছে যে লাগি থাকিলে মাগি খাব নালাগে, আৰু তাৰে নিদৰ্শন দেখুৱাবলৈ তেওঁলোকে সক্ষম হৈছে গেলেকী অঞ্চলত বুলি ক'ব লাগিব। আপোনালোক যদি কেতিয়াবা আহে গেলেকীলৈ, নিশ্চয়কৈ বচা গাঁৱলৈ আহিবলৈ নাপাহৰিব। ইয়াত হাল আছে তেওঁলোকৰ সপোন গোটৰ পৰা, তেওঁলোকে এটা সপোন গোট বুলি আছে, তেওঁলোকক আপোনালোকে লগ কৰিলেই আপোনালোকে ইয়াত সুলভ মূল্যত কিনিবলৈ পাব কাপোৰ, আৰু নিজ হাতে বোৱা নিজৰ ডিজাইনত আপোনালোকে ইয়াত বনাই নিব পাৰিব কাপোৰ। আৰু এইটো এটা ভাল বতৰা, চেষ্টা কৰক আপোনালোকেও। আৰু আছে থল আছে, অকল যে কাপোৰেই বব লাগিব তেনেকুৱা কথা নহয়, আৰু কিবা কিবি চৰকাৰী সুবিধা আছে বা বেংকৰ আপুনি কথা পাতিব পাৰে বন্ধন বেংকৰ মানুহৰ লগত যে তেওঁলোকে আপোনালোকক কেনেকুৱা সুবিধা দিব, আপোনালোকৰ গোটত কি পাব, কেনেকৈ হ'ব, আৰু পইচাটো আপোনালোকৰ কমকৈ যায়। বাইদেউৰ পৰা শুনোচোন, বাইদেউ কওকচোন কেনেকুৱা আপোনাৰ ধৰক অভিজ্ঞতাটো কওক। অভিজ্ঞতা বুলিবলৈ ক'বলৈ গ'লে আমি যিটো লোন লৈ পিনি শালখন আনিছোঁ, আমি 3গৰাকী লগ লাগি আমি ইয়াত প্ৰথম আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি পিনি আমি শালখনৰ জৰিয়তে উৎপাদন কৰিছোঁ। অকল এখন শাল বুলিয়ে নহয়, আমি 4-5খন শাল মাটিশালো আমি ব্যৱহাৰ কৰিছোঁ। কৰি পিনি তাৰ পৰা যিটো ইনকাম হৈছে, সেই ইনকামেই আমি গোটৰ ধাৰটো বৰ্তমান মাৰি আছোঁ। আমি মানুহজনৰ ওপৰত মানে এই বোজাটো দিব খোজা নাই। যিটো আমি লোন লৈছোঁ, সেই লোনটো আমি গোটেই 3গৰাকী মানুহে, লগতে যিকেইগৰাকী সহযোগী আছে তেওঁলোককো আমি ওলাই কৰিব নোৱাৰোঁ, তেওঁলোকো আমাৰ সহযোগী যেতিয়া তেওঁলোকেও আমাক সহায় কৰিছে। গোটেইকেইগৰাকী লগ লাগি যি উৎপাদন হৈছে, সেই উৎপাদনে আমি লোনটো ধাৰ মৰাৰ উপৰিও আমি নিজৰ পৰিয়ালটো চলাবলৈও মানে কিবা এটা হ'লেও সকাহ দিবৰ কাৰণে আমি সক্ষম হৈছোঁ। হয়, এইটো কাৰ প্ৰচেষ্টাত হৈছে বুলি ক'ব? আপোনালোকে সহযোগ কাৰ পৰা পাইছে? সহায় আমি সহযোগ নিশ্চয়কৈ বন্ধন বেংকক ক'ব লাগিব। বন্ধন বেংকে আমাক সহায় কৰিছে। ইয়াৰ উপৰিও আমি স্বয়ংসেৱী গোট চলাওঁ। স্বয়ংসেৱী গোটৰ মানে যি ব্লকৰ চৰকাৰ, তেওঁলোকেও আমাক সহায় কৰিছে। তেওঁলোকেও যথেষ্ট সহায় কৰিছে, নাই কৰা বুলি ক'ব নোৱাৰোঁ। কাৰণ কেলৈ আমাৰ যিখিনি গামোচাৰ বিক্ৰী আমাৰ ঘৰৰ পৰা নিয়াখিনি নিয়ে, কিন্তু যিখিনি কিছুমান আমি চৰকাৰী, তেওঁলোকেও আমাৰ বিক্ৰী কৰাত মানে এখন আমাক মাৰ্কেট দিছে, যিখন গভৰ্ণমেণ্ট মাৰ্কেট প্লেচ, তাত আমি ৰেজিষ্টাৰ্ড হৈ আছোঁ। আৰু তেওঁলোকে আমাৰ গামোচাখিনি এটা নিৰ্দিষ্ট দামত, কিন্তু তাত আমাৰ 280 টকা দৰত এখন গামোচা, সেইটো দৰত আমাক তেওঁলোকে সেইখন নিবলৈ তেওঁলোকে আমাক এখন মাৰ্কেট ঠিক কৰি দিছে। কিবা অসুবিধাৰ মাজত আহি পৰিছে নেকি? অসুবিধা তেনেকৈ ইভাগে একো নাই, কিন্তু আমাৰ মানে কি উৎপাদন বুলি ক'বলৈ এই শালখনত যিমান উৎপাদন হয়, মাটি শালকেইখনত ইমান উৎপাদন নহয়। এই শালখনত যদি ভালকৈ এগৰাকী শিপিনী সম্পূৰ্ণ হয়, তেওঁ দিনটোত 5-6খনলৈকে গামোচা ইয়াত উৎপাদন কৰিব পাৰে। কিন্তু মাটিশালখনত আমাৰ খুব বেছি 1খন বা 2খন গামোচা ওলায়। সেইটোতো একো ক'ব লগা নাই। আমাৰ পইচাৰ কথা মেইন, পইচা হ'লে আমিনো আৰু এনেকুৱা শাল কিনিব পাৰোঁ, একো আপত্তি নাই। কিন্তু আৰু লগতে ট্ৰেইনিং, এই শালখন চবে চলাব নোৱাৰে, ইয়াৰ কাৰণে ট্ৰেইনিঙৰ প্ৰয়োজন হয়। কিন্তু আমি এতিয়ালৈকে ট্ৰেইনিং ক'তো লোৱা নাই, নিজৰ প্ৰচেষ্টাৰে আমি কৰি চাওঁ বুলিহে আনি লৈছিলোঁ শালখন।
সেইটো এতিয়া বৰ্তমান ছাকচেছ হৈছোঁ বুলি ক'ব লাগিব মানে যিহেতু ব'ব পাৰিছোঁগৈ এবছৰত আমি তাৰ পৰা ইনকম যথেষ্ট কৰি মেলি আমাৰ লোনটো প্ৰায় ধাৰ মৰিলেগৈ মৰাৰ পাছত এতিয়া মানে কি হয় বিশেষকৈ ইভাগে একো নাই মাত্ৰ আমাৰ সূতাখিনি এতিয়া আমি শিৱসাগৰৰ পৰা আনো শিৱসাগৰ আৰু আমাৰ গেলেকীৰ মাজতে বহুত ডিফাৰেঞ্চ আছে শিৱসাগৰত যিটো সূতা আমি 600 টকাত পাওঁ গেলেকীত আমি 800 টকাত কিনিব লাগে 1 কেজি সূতা সেই সমস্যাটোত আমি ভুগিছোঁ কাৰণ কেলৈ আমাক কেতিয়াবা অলপ কম সূতাৰ প্ৰয়োজন হয় 1 কেজি বা 2 কেজি সূতাৰ দৰকাৰ হয় সেই সূতাটো আমি আনিবৰ কাৰণে শিৱসাগৰলৈ যাব নোৱাৰোঁ আমাৰ সুবিধাও নাই তেনেকৈ যাবলৈ বা 2 কেজি সূতা আনিবলৈ যাওঁতে আমাৰ গাড়ী আপোনাৰ সময়টো যাব গাড়ী ভাড়াটো আপোনাৰ বেছিকৈ যাব সেইটো কাৰণে ইয়াৰ পৰাই লৈ আহোঁ কিন্তু ইয়াত আমি মানে সেই সূতাৰ দামটো আমি ডিফাৰেঞ্চ পাইছোঁ গতিকে সূতাৰ দামটো যদি অলপ কম হয় তেতিয়াহ'লে আমি আৰু অলপ আগবাঢ়ি যাব পাৰিম বুলি আমি ভাবোঁ ধন্যবাদ নিশ্চয়কৈ তেখেতে এটা ডাঙৰ কথা কৈছে যে চেষ্টাৰ অসাধ্য একো নাই তেওঁলোকে নিজেই যেতিয়া শিকিছে পাৰিছে ৰিংকুমণি বাইদেৱে পাৰিছে আপোনালোকে কিয় নোৱাৰিব সকলোৱে চেষ্টা কৰক কিবা এটা কৰক আৰু নিজৰ স্বাৱলম্বিতাটোক দেখুৱাবলৈ চেষ্টা কৰক ধন্যবাদ